32 ব্লাউজৰ কাটিংটো কেনেদৰে কৰে ধুনীয়াকৈ চাই ল'ব। এইখিনি প্ৰথমতে তলৰ এইখিনি এনেদৰে ধুনীয়াকৈ সমান কৰি কাটি দিব। তাৰপিছত এনেদৰে এনেকৈ চিন এটা দি ল'ব, এনেকুৱা এটা আনি ল'ব। চক হয়, এইটো চক বুলি কয়, বজাৰত কিনিব পায়। তাৰপিছত ইয়াৰ পৰা লংটো যিমান আছে সিমান, মোৰ লংটো আছে ইয়াতে মই 13, মই 13ত চিন দিলোঁ দি তাৰে ওপৰত এনেদৰে এডাল টানি দিব। এইখিনি হয় মাৰ্জিন, কাৰণ ইয়াতে চিলাই যাব, বাকী এইখিনি থাকি যাব। তাৰপিছত ইয়াতে আপোনালোকে ইয়াতে 2.5 ল'ব, 2তকৈ অকণমান বেছি লৈছোঁ যিহেতু ব্লাউজটো সৰু হয়। আৰু কান্দিটো ল'ব 3, বহুত ইজি হয়। আৰু ফ্ৰণ্টটো যিমান থাকে, মোৰ ইয়াতে 6 আছে, 6 ল'লোঁ। আৰু মিডিলটো যিমান থাকে মিডিলত চিনটো দি ল'ব। মই এইটো প্ৰিন্সেছ কাটিং কৰিম। তাৰপিছত এনেদৰে চিধা এনেদৰে এডাল আঁচ টানি দিব, ইয়াতে এডাল আঁচ টানি দিব। এতিয়া মোৰ ব্লাউজটো আছে 34ৰ ইয়াতে 34 কিমান হ'ব, 4টা ভাগ কৰি লৈ 8 হাফ হ'ব। ইয়াতে 8 হাফত চিন দিব। ইয়াতে মোৰ আছে 27, এইটো 27 হ'লে 7ৰ অকণমান কম হ'ব, 4টা ভাগ কৰি যিমান হয় সিমান। তাৰপিছত ইয়াতে টিকেনৰ সমানে, টিকেনৰ কাৰণে ইয়াতে এটা চিন দি ল'ব। তাৰপিছত এইটো এনেদৰে টানি দিব ধুনীয়াকৈ, বহুত ইজি হয় এইটো। তাৰপিছত এইটো হাতখনৰ কাৰণে এনেদৰে চেপ দি ল'ব এইখিনি। আৰু এইটো মই ডিঙিটো মই এনেকুৱাকৈ দিছোঁ কণ্ট্ৰাষ্ট কৰি। আৰু এইখিনি যিহেতু প্ৰিন্সেছ কাট হয়, এইটো এনেদৰে দি ল'লোঁ। এই মিডিলটোৰ পৰা ইয়ালৈকে এনেদৰে দি ল'লোঁ। তাৰপিছত নেক্সট এইটো বেক পাৰ্ট হয়, মই ফ্ৰণ্টটো এনেদৰে কাটিম দেখুৱাই আছোঁ। এতিয়া এইটো ইয়াতে এনেদৰে পাৰি ল'ব, বেকটো পাৰি ল'ব। লৈ কিনে এইখিনি পূৰা যিমান আছে এনেদৰে চিন দি ল'ব। আৰু এইখিনি অকণমান বঢ়াই দিব, যিহেতু আমাৰ কাটিঙত চিলাইত যাব অকণমান, সেইকাৰণে এইখিনি মই বঢ়াই লৈছোঁ। তাৰপিছত ইয়াতে অকণমান বঢ়াই দিব, তলৰটো ইমানেই থাকিব, এইখিনি অকণমান বঢ়াই দিব। এইখিনি যিহেতু ইয়াতে কাটিং ইয়াতে অকণমান বেছিকৈ হেৰি কৰিব লাগিব, এইখিনি 1 ইঞ্চিমান বঢ়াই দিব। দি কিনে এইটো ঘুৰঘুৰি বুলি কয়, এইটো বজাৰত কিনিব পায়। এইটো এনেদৰে আনি ল'ব, এইটো এনেদৰে চিন দিলোঁ। আৰু এই চিনটো মই ইয়াতে এনেদৰে দিম। আৰু এইখিনি বস্তু এনেদৰে কাটি এইখিনি উলিয়াই দিম, এইখিনি কমি যাব। এইটো বেক পাৰ্ট, এইটো ফ্ৰণ্ট পাৰ্ট, এইটো ফ্ৰণ্ট পাৰ্ট হয়। এইখিনি যিখিনি বেছি আছে, বেছিখিনি মই এনেদৰে এবাৰ কাটি কিনে উলিয়াই দিম। যিহেতু মই মাৰ্জিন বেছিকৈ ৰাখিছোঁৱে, এইটো পাৰ্টটো বেলেগকৈ কাটিব লাগিব। এইটো পাৰ্টটো বেলেগ, এইখিনি অকণমান দীঘল লাগিব যিহেতু চুটি হৈ গৈছে। এইটো মই নেক্সট ইয়াতে পাৰি কিনে অকণমান দীঘলকৈ কাটি দিম। এনেদৰে চিন দি ল'ব। আৰু ইয়াতে তলত অকণমান দীঘলকৈ দি দিব, ইমানমান দীঘল দিলে হৈ যাব। বাকী আৰু এইটো চিনে চিনে কাটি দিম এতিয়া। এইটো হৈ গ'ল, এতিয়া মিলিব চাবচোন। মই পাৰি দিছোঁ ইয়াতে। এইটো এতিয়া ধুনীয়াকৈ মিলি গৈছে, চিলোৱাৰ পিছত এনেদৰে মিলি যাব। আৰু এতিয়া হাতখন কাটিম, হাতখন ইজি হয়। এনেদৰে সমানে পাৰি ল'ব, লৈ কিনে হাতখন যিমান দীঘল থাকে সিমান দীঘল। 9ত চিন দিওঁ, এনেদৰে হেলনীয়া কৰি দিব। আৰু এই বস্তুটো বেক পাৰ্টটো যিমান থাকে ইয়াতে এইটো চিনটো দি দিলোঁ, দি কিনে এনেদৰে ধুনীয়াকৈ কাটি দিব। আৰু এই বস্তুখিনি অকণমান ওপৰলৈকে দিব, তেতিয়া আলিটো ওলাই নাযায়।
পাৰ্টটো হৈ গ'ল আৰু ইয়াৰে দুটা পাৰ্ট অকণমান বেছিকৈ কাটি দিব লাগিব। এইটো দুটা পাৰ্ট অকণমান কাটি দিছোঁ, মিডিলটো এনেদৰে কাটি দিওঁ, হৈ গ'ল। যদি মোৰ ভিডিঅ'সমূহ ভাল লাগে তেতিয়াহ'লে লাইক আৰু ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ' যদি লাগে তেতিয়াহ'লে কমেণ্ট কৰিব। এইটো হৈ গ'ল ফ্ৰণ্টটো, এইটো ফ্ৰণ্টটো আৰু এইটো বেকটো। বেকৰ নেকটো যিমান থাকে সিমানে বেকটো মোৰ 10 আছে, এইটো মই 9.5 দিছোঁ, 9.5 দিছোঁ দি কেনে এইটো যেনেকুৱা ডিজাইনৰ কাটিং কৰে এনেকুৱা কাটিব পাৰে। এইটো মই পান টাইপ কৰিয়ে দিছোঁ, এইটো মোৰ কাষ্টমাৰটো এইটো ডিঙি বহুত ভাল পায়, সেইকাৰণে এনেকুৱাকৈ দিছোঁ। এইটো বেক, এইখন হাত আৰু এইটো ফ্ৰণ্ট।